মহিলাসকলে নাপাব মহিলা উদ্যমিতা আঁচনিত টকা কিয় নাপাব এতিয়া আপোনালোকে সম্পূৰ্ণকৈ জানি লওক। এইটো ভুল যদি আপুনি কৰিছে তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক, কিয়নো আপুনি ফটোটো দিয়াৰ আগতে 100বাৰ ভাবক। প্ৰথমতে চাওক, আপুনি যেতিয়া ইয়াতে ফটোটো দিব তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ দুটা বক্স ইয়াতে দিয়া আছে। আপুনি আগতীয়াকৈ যিখন গছপুলি ৰোপণৰ সময়ত আপুনি জিঅ'টেক কৰিছিলে আৰু জিঅ'টেক কৰাৰ সময়ত আপোনাৰ ফটোটো যোন ঠাইত আপুনি ফটোটো কেপচাৰ কৰিছিলে ছেম টু ছেম আপোনাৰ সেইখন ঠাইতে এতিয়া ফটোটো কেপচাৰ কৰিব লাগিব। যদি আপুনি বেলেগ ঠাইত আকৌ গছটো ৰোপণ কৰি আপুনি অলপ দীঘলীয়া গছ ৰোপণ কৰিছে আৰু ৰোপণ কৰাৰ পিছত আপুনি আকৌ সেইখন ফটো মাৰি ইয়াতে লগাই দিয়ে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ যাব। কিয় ৰিজেক্ট হৈ যাব আপুনি চাওক, আগতীয়াকৈ আপোনালোকে যিখন ফটো কেপচাৰ কৰিছিল কেপচাৰ কৰাৰ সময়ত জিঅ'টেক কৰা হৈছিলে আৰু সেইখন কিন্তু চৰকাৰে সম্পূৰ্ণকৈ ৰিচিভ কৰিছে আৰু ৰিচিভ কৰাৰ পিছত এইখন কিন্তু চৰকাৰৰ ৰেকৰ্ডত আছে। ৰেকৰ্ডত থকাৰ সময়ত যদি আপুনি এতিয়া আকৌ ভুলভাল এটা ফটো ইয়াতে আপলোড কৰি দিয়ে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব মহিলা উদ্যমিতা আঁচনিৰ 10,000কৈ টকা। প্ৰত্যেকগৰাকী মহিলাই এটা কথা মনত ৰাখিব, আপুনি যোনখন ঠাইত ফটোটো মাৰিছিলে অথবা যোনখন ঠাইত গছপুলিটো আগতীয়াকৈ ৰোপণ কৰি ফটোটো কেপচাৰ কৰিছিলে ছেম টু ছেম আপোনালোকৰ সেইখন ঠাইতেই হ'ব লাগিব। কেৱল এয়াই নহয়, ইয়াতে যিখন আপোনাৰ বেংক একাউণ্ট নম্বৰটো দিব, দিয়াৰ সময়ত যিখন আপোনালোকৰ IFSC কোডটো বহোৱাৰ তাত আপোনালোকৰ যিখন 0 আৰু O এই দুটাৰ মাজত পাৰ্থক্যটো সম্পূৰ্ণকৈ জানি বুজি লিখিব লাগিব। কিয়নো চাওক, এটা সম্পূৰ্ণকৈ দি আছে IFSC কোডত কিন্তু 0 দিয়া থাকে অথবা O দিয়া থাকে। তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যিখন 0 আৰু O এই দুটা বস্তুৰ মাজত পাৰ্থক্যটো ভালদৰে বুজিব লাগিব। কিয়নো যদি আপোনালোকে অলপ মিষ্টেক কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ টকা বেলেগ এটা একাউণ্টত সোমাই যাব পাৰে অথবা আপোনাৰ টকা কিন্তু নাহিব পাৰে। যাতে আপোনালোকে এনেকুৱাকৈ সমস্যা যাতে নপৰে তাৰ বাবে আপোনাৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ। লগতে আপুনি ফৰ্মটো ফিল কৰাৰ সময়ত এটা কথা মনত ৰাখিব, ইয়াতে যিখন আপোনালোকৰ ক্ৰমিক নম্বৰ অথবা চিৰিয়েল নম্বৰ এইখন কিন্তু নিলিখিব। তাৰপিছত আপোনালোকৰ যিখন ফটোটো লগাব লাগিব এইখন কিন্তু আপোনাৰ আঠাৰে লগাব লাগিব। যদি আপুনি আঠাৰ নলগায় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো ৰিজেক্ট কৰা হ'ব। লগতে প্ৰত্যেকগৰাকী মহিলাৰ কিন্তু এখন বিজনেছ প্লেন থাকিব লাগিব, আপুনি কি ব্যৱসায় কৰিব আৰু ব্যৱসায় অনুযায়ী কিন্তু চৰকাৰে আপোনাক 10,000কৈ টকা প্ৰদান কৰিব যদি আপোনালোকৰ বিজনেছ প্লেনটো নাই। চাওক ইয়াতে কি কি ব্যৱসায় আপুনি কৰিব পাৰিব। চাওক ইয়াতে ধান খেতি, মাহৰ খেতি, ইয়াতে চাওক অল ডিটেইলছ সহকাৰে দিয়া থাকিব আপুনি কোনটো খেতি কৰিব আৰু সেই খেতি অনুযায়ী কিন্তু আপোনাৰ এখন বিজনেছ প্লেন বনাব লাগিব। বিজনেছ প্লেন নোহোৱাকৈ কিন্তু চৰকাৰে আপোনাক টকাটো নিদিয়ে। আপুনি বিজনেছ প্লেন ফৰ্মটো যদি এতিয়ালৈকে ফিল কৰা নাই, কেনেকুৱাকৈ বিজনেছ প্লেন ফৰ্মটো ফিল কৰিব নিশ্চয় আপুনি কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম আপুনি কেনেকুৱাকৈ বিজনেছ প্লেন ফৰ্মটো ফিল আপ কৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত মহিলা উদ্যমিতা আঁচনিৰ সকলোৰ বাবে এইখিনি সৰু এটা আপডেট দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।